Hey guys, welcome back to my mini blog. গাইজ প্ৰিন্স মানে অকণমান দেৰি হৈছে, সি ঘৰৰ পৰা আহি আছিল, সেইকাৰণে মই মানে ৰখি দিছিলোঁ। আমি দুটা কথা পাতি পাই গৈছোঁ ষ্টেডিয়ামৰ ভিতৰত সোমাই চাওঁ কেইটামানে নেটছ কৰি আছে। মই গৈছোঁ ৰুমত গৈ পেলাই চোলাটো সলাই পেলাই ডাঙৰ কিট বেগটো লৈ পেলাই ওলাই দিছোঁ। ৱাৰ্ম আপ কৰি পেলাই, ৱাৰ্ম আপটো এটা এনেকুৱা বস্তু, আপোনাৰ বডিটো ফ্ৰী হ'লে তেতিয়া গৈ আপুনি ভালকৈ খেলিব পাৰিব। বডিটো ফ্ৰী হ'ব লাগে। আমি ৱাৰ্ম আপ কৰি পেলাই কেইটামান কেচিং প্ৰেক্টিছ কৰিলোঁ। কেচিং প্ৰেক্টিছ কৰি পেলাই আহি গৈছোঁ ড্ৰাইভ কৰিবৰ কাৰণে। মই যেন বেটটো বনাইছিলোঁ সেইটো বেটটো লৈ পেলাই আহি আছোঁ। এতিয়া মানে যাম ড্ৰাইভ কৰিবৰ কাৰণে এটা চুকত। কেইটামান ড্ৰাইভ কৰিলোঁ, অংগত, মই, শ্যামল, মানে তিনিটাকৈ গ্ৰুপ বনাই দিছে ড্ৰাইভ কৰিবৰ কাৰণে। কেইটামান ড্ৰাইভ কৰি পিছত নৱ আৰু শ্যামলে হিটিং প্ৰেক্টিছ কৰিছে। সিহঁতে হিটিং প্ৰেক্টিছটো লাষ্টত আমি সদায় 10টা হ'লেও মানে কৰোঁ। হিটিং বস্তুটো বহুত ভাল লাগে গাইজ। লাষ্টত আমাক কেইটামান কেচিং প্ৰেক্টিছ কৰাইছে ছাৰে। কেচিং প্ৰেক্টিছ কৰাই পেলাই বহুত আন্ধাৰ হৈ গৈছে। আজিৰ কাৰণে দি দিছে বাই, আৰু কালি নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।